জিদ্দাক লগ পালোঁ। একচুৱেলি তেখেত জিদ্দা আৰু নীলোৎপল দাৰ লগৰ হয়। নীলোৎপল দাই কেমেৰা কৰি আছে বৰ্তমান, আৰু তেখেতৰ ফ্ৰেণ্ড জিদ্দা, আৰু তেখেতলোকৰ লগৰ হয় তেখেত সুদীপ দা। আৰু মই গাড়ীখন একচুৱেলি কালি উঠাইছিলোঁ, ডিজাৰ এখন। গাড়ীখনৰ মই ভিডিঅ'টো ফেচবুকত দিয়া নাছিলোঁ, কিন্তু তেখেতলোক মোৰ চিনাকিবিলাকে মানে সুধি আছিল, গম পাই ডিজাৰখন মই উঠাইছোঁ বুলি। আৰু চ' গাড়ীখন তেখেতে ভিডিঅ' দিয়াৰ আগতে আজি গাড়ীখন তেখেতে ল'লে। আমি গাড়ীখন তেখেতক চেল কৰিছোঁ। ফাৰ্ষ্ট অনাৰ গাড়ী আছিল, খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু যিহেতু আপোনালোকে জানে জিদ্দাৰ ভিডিঅ'তে দিছিলোঁ মই, তেখেতে সেইদিনা মোৰ পৰা ব্ৰাইঅ' এখন লৈছিল। তেখেতে ক'লে আৰু নীলোৎপল দালে দুইজনে ক'লে যে আমাৰ লগৰ হয়, গাড়ীখন তুমি ল'ব পাৰিবা, ভাল ডিজাৰ এখন আহিছে। আৰু সুদীপ দাই গাড়ীখন লৈছে। দাদা আপুনি কেনেকুৱা পালে এবাৰ কৈ দিয়ক। দাদা ভাল পাইছে না? আচ্ছা। আৰু তেখেতৰ এখন I10 আছিল, I10খন আমি এক্সচেঞ্জত লৈ লৈছোঁ। আৰু তেখেতে এইখন আজি আমাৰ পৰা লৈ আছে। আৰু জিদ্দা আছে আমাৰ লগত, ঠিক আছে।